আকৰ্ষণীয় হ'ব এবাৰ খোৱাং বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ আৰু খোৱাং বিধানসভা সমষ্টিৰ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰা বিজু দুৱৰাই। বিগত 25টা বছৰতে কংগ্ৰেছ দলৰ কৰ্মী হিচাপে কাম কৰিছিল, দলীয় টিকেট তেওঁ দাবী কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত কংগ্ৰেছ দলে যিহেতু মিত্ৰতাৰ বাবে চিটটো এৰি দিয়াৰ পাছত নিৰ্দলীয় হিচাপত প্ৰতিদ্বন্দ্বিতা কৰিছে। আপোনাৰ নিৰ্বাচনী প্ৰচাৰ কেনেকুৱা চলিছে, ৰাইজৰ কেনেকুৱা সঁহাৰি পাইছে? নিৰ্বাচনী প্ৰচাৰ ৰাইজৰ সঁহাৰি মই ইতিমধ্যে কৈছোঁ যে আজি গত 25টা বছৰ মই দলৰ যি সেৱা আগবঢ়াই আহিছিলোঁ, সেই দলৰ কৰ্মীসকলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকে কৈছিলে যে আপুনি দলটোত ইমান দিন সেৱা আগবঢ়াইছে, এতিয়া ৰাইজ সেৱাৰ কাৰণে আপুনি উপযুক্ত হৈছে, গতিকে ৰাইজ সেৱাৰ কাৰণে আপুনি আগবাঢ়ি যাওক। তেওঁলোকৰ ইচ্ছা পূৰণাৰ্থে মই দলীয় নমিনেশ্যন ছাবমিট কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত মই এটা কথা গম পালোঁ যে এই যে আপোনালোকে কৈ আছে যে ঐক্য স্থাপনৰ কাৰণে এই সমষ্টিটো এৰি দিলে, এইবিলাক কথা মই বিশ্বাস নকৰোঁ। এটা কথাই মই বিশ্বাস কৰিছোঁ যে ইয়াত খোৱাং সমষ্টিত মই এতিয়া অধ্যয়ন কৰি চাইছোঁ, সাধাৰণ কৃষকৰ খেতিয়কৰ যদি ল'ৰা হয়, সাধাৰণ পৰিয়ালৰ পৰা যদি জন্মগ্ৰহণ কৰা ল'ৰা হয়, ধন টকা পইচা যদি অধিক নাথাকে, কাৰোবাৰ প্ৰতি তেনেকুৱা ধৰণৰ সঁহাৰি দিব যদি পৰা নাযায়, তেতিয়াহ'লে কোনো মানুহে বিধায়ক হ'ব নোৱাৰে বা বিধায়ক হোৱা সপোন দেখিব নালাগে। এনেকুৱা এটাহে যেন ইয়াত চেলেঞ্জ কৰিলে। প্ৰতিদ্বন্দ্বিতা কোন হ'ব, প্ৰতিদ্বন্দ্বী কোন হ'ব খোৱাং সমষ্টিৰ মূল প্ৰতিদ্বন্দ্বী অভিয়াছলি বৰ্তমানৰ বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া। চক্ৰধৰ গগৈ ডাঙৰীয়া 10 বছৰ গত 10 বছৰে ইয়াত প্ৰশাসনৰ লগত জড়িত আছে, ৰাইজৰ লগত জড়িত আছে। তেওঁ 4টা জিলা পৰিষদ পঞ্চায়ত মেম্বাৰবিলাক তেওঁলোকৰ লগত আছে, গতিকে তেওঁৰ লগত যিটো নেটৱৰ্ক আছে, নেটৱৰ্কিং ছিষ্টেমত তেওঁ মোৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব, তেওঁৰ লগত এইটো চিয়ৰ আৰু তেওঁৰ লগতে হ'ব। আপোনাৰ বিৰুদ্ধে যিকেইজনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, ইয়াত কেৱল খোৱাং সমষ্টিৰ ভিতৰত জন্মগ্ৰহণ কৰা প্ৰাৰ্থী কেৱল আপুনি। ৰাইজে কি কয় এই বিষয়টোক লৈ কেনেকুৱা? মই য'ত গৈছোঁ, এতিয়া কোনোবাই বিজেপি কৰি আছে, কোনোবাই এজেপি কৰি আছে, কোনোবাই ৰাইজ দল কৰি আছে, কোনোবাই কংগ্ৰেছ কৰিছিলে, তো সকলোৱে মনৰ পৰা এটাই অনুভূতি কৰিছে আৰু সকলোকে মই আহ্বান জনাইছোঁ, যিসকলে ৰাজনৈতিকভাৱে সচেতন, বিভিন্ন দল সংগঠন কৰি আছে, বিভিন্ন ৰাজনীতিৰ লগত জড়িত আছে, তেওঁলোকে একমাত্ৰ খোৱাং আমাৰ, আমি খোৱাঙৰ, এই স্বাৰ্থত তেওঁলোকে আগবাঢ়ি আহক আৰু তেওঁলোকৰ ভোটটো নিজক দিছোঁ বুলি নাও চিহ্নত বিজু দুৱৰাক দিয়ক। লুৰিণজ্যোতি গগৈ ইয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, তেওঁ খোৱাং সমষ্টিটো নিৰ্বাচিত কৰিছিলে। এতিয়া কি দেখিছে, আপুনিও ঘূৰি আছে সমষ্টিৰ ভিতৰত, কি কয় ৰাইজে লুৰিণজ্যোতি গগৈক লৈ পোনে কৈ দিয়ে এইটো চালানী? আমি এতিয়া তিনিচুকীয়াৰ মানুহ এজন, আমি ভাবিছিলোঁ যে আগতে তেওঁলোকে মিছা কথা কৈ আছিলে, বহুত তেওঁলোকৰ কৰ্মী আহে আমাক মিছাকৈ কয় তেওঁ বোলে খোৱাঙতে ঘৰ। যে আপুনি কৈ আছে, মোক কয় আপুনিতো কৈ আছে তেওঁৰ ঘৰ তিনিচুকীয়া মৰাণকাৰী গাঁৱত ঘৰ, আৰু যোৱাটো MP নিৰ্বাচনত আপুনিয়ে তেওঁৰ লগত লাগি দিছিলে, আপুনিয়ে তেওঁক আমাৰ ওচৰলৈ লৈ আহিছিলে। মই তেতিয়া কৈছিলোঁ, চোৱা, তিনিচুকীয়া মৰাণকাৰী যিখন গাঁও, সেই গাঁওখন লোকসভাত আমাৰ লগত একেলগতে পৰে, গতিকে মই তেওঁলোকৰ লগত আছিলোঁ। এতিয়া তেওঁলোকক বুজাব লগা হৈছে যে আপুনি এটা ভুল কাম কৰিলে, যে আপুনি বাহিৰৰ মানুহজন মূল নহয়, MP ইলেকশ্যনত বাহিৰৰ নহয়, কিন্তু আজি MLA নিৰ্বাচনত তেওঁ আমাৰ পৰা বাহিৰৰ। এতিয়া চব মানুহে কয় যে আমি দুমোন ধান বিকি 1 কুইণ্টেল সৰিয়হ বিকি তেওঁৰ ওচৰলৈ যাবলৈ নাই, তেওঁক ভোট দিবলৈ নাই। এতিয়া আপোনাৰ যিটো চিম্বল পাইছে, জাতীয় পৰিষদৰ চিম্বল জাহাজ, আপোনাৰ হ'ল নাও, হয়, কিমান লাভ হ'ব এইটো? চক মোৰ এটা অদম্য মোৰ নিজৰ ওপৰত বিশ্বাস আছে, নিজৰ চিম্বলটোৰ ওপৰত মোৰ বিশ্বাস আছে। যেতিয়াই মই শুনিছোঁ আমাৰ ইলেকশ্যন এজেণ্ট ডাঙৰীয়াই উপস্থিত আছিলে, যেতিয়াই আমাৰ নাও চিম্বলটো প্ৰকাশ পালে, তেতিয়া তেখেতলোকৰ এজন ব্যক্তিয়ে গৈ নাও চিম্বলটো অপ'জ কৰিছে যে আমাৰো পানীৰ জাহাজ, তেওঁ নাও মিলি গৈছে, গতিকে এইটো আমাৰ অপ'জ কৰিছে। মই ভাবোঁ এইটোতকৈ দুৰ্ভাগ্যজনক আৰু নিজেই যে নিজৰ প্ৰতীকটোৰ ওপৰত যে বিশ্বাস নাই, এইটোৱে কৈছে, নিজৰ প্ৰতীকটোৰ বিশ্বাস নাইকিয়া কথা। আপোনাৰ কেনেকুৱা? আপুনি যিহেতু আগতে 25 বছৰ কংগ্ৰেছত আছিলে, ঘূৰিছে, প্ৰতিখন বাগিচাৰ লগত সম্পৰ্ক আছে, এতিয়া কেনেকুৱা আপোনাৰ? চাহ জনগোষ্ঠীৰ ৰাইজৰ মাজত যিটো প্ৰচাৰ হৈছে, আপোনালোকে কাইলৈ দেখিব চাহ জনগোষ্ঠীয় ৰাইজে এটা গান উলিয়াইছে, যিটো গান বিজু দুৱৰাক জিকাম বুলি গান ওলাইছে, আৰু স্পষ্টকৈ চাহ বাগানীয়া ৰাইজে কৈছে যে আমি সাগৰলৈ বহুত দূৰ, সাগৰ গৈ পোৱা নাই, আমি জাহাজ দেখি পোৱা নাই, আমি নাও দেখিছোঁ। আমাৰ ইয়াত নদী আছে, দিহিং নদী আছে, চেঁচা নদী আছে, ডিমৌ নদী আছে, আমাৰ ইয়াত নাও চলে। ইয়াতোতো জাহাজ চলিবলৈ, অসমতে দেখোন সাগৰ নাই, ক'ত জাহাজ চলিব? ইয়াতো নাও চলিব।